নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টেষ্ট ডিভিশ্যনলৈ। মই আজি তোমালোকৰ মাজত লৈ আহিছোঁ কেইটামান জিকে কুৱেশ্যন। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ভিডিঅ' আহি থাকে। এইখিনি প্ৰায় আছাম পুলিচ, ADME সকলো পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয়। সকলোৱে ভালদৰে শুনি যাব। প্ৰশ্ন আৰু উত্তৰ। 1 নম্বৰ, ভাৰতৰ ৰাজধানী কি? অপশ্যন এ মুম্বাই, অপশ্যন বি কলকাতা, অপশ্যন সি নতুন দিল্লী, অপশ্যন ডি চেন্নাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী। 2 নম্বৰ, অসমৰ ৰাজধানী কি? অপশ্যন এ ডিব্ৰুগড়, অপশ্যন বি গুৱাহাটী, অপশ্যন চি দিছপুৰ, অপশ্যন ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো দিছপুৰ। 3 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পশু কি? অপশ্যন এ সিংহ, অপশ্যন বি বাঘ, অপশ্যন চি হাতী, অপশ্যন ডি গড়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাঘ। 4 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? অপশ্যন এ কপৌ, অপশ্যন বি ময়ূৰ, অপশ্যন চি পাৰ, অপশ্যন ডি হাঁহ। উত্তৰটো হ'ব ময়ূৰ। 5 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? অপশ্যন এ গোলাপ, অপশ্যন বি জবা, অপশ্যন চি পদুম, অপশ্যন ডি সূৰ্যমুখী। শুদ্ধ উত্তৰটো হ'ব পদুম। 6 নম্বৰ, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে লিখিছিল? অপশ্যন এ বংকিম চন্দ্ৰ, অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন চি নজৰুল ইছলাম, অপশ্যন ডি লক্ষ্মীনাথ বেজবৰুৱা। শুদ্ধ উত্তৰটো ৰবীন্দ্ৰনাথ ঠাকুৰ। 7 নম্বৰ, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা কিহৰ বাবে বিখ্যাত? অপশ্যন এ বাঘ, অপশ্যন বি এশিঙীয়া গড়, অপশ্যন চি হাতী, অপশ্যন ডি ময়ূৰ। শুদ্ধ উত্তৰ হ'ব এশিঙীয়া গড়। 8 নম্বৰ, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? অপশ্যন এ ভাৰত মহাসাগৰ, অপশ্যন বি আটলাণ্টিক মহাসাগৰ, অপশ্যন চি প্ৰশান্ত মহাসাগৰ, অপশ্যন ডি আৰ্কটিক মহাসাগৰ। উত্তৰটো প্ৰশান্ত মহাসাগৰ। 9 নম্বৰ, সূৰ্য কোন দিশত উদয় হয়? অপশ্যন এ পশ্চিম, অপশ্যন বি উত্তৰ, অপশ্যন চি পূব, অপশ্যন ডি দক্ষিণ। উত্তৰটো পূব। 10 নম্বৰ, ভাৰতৰ স্বাধীনতা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 26 জানুৱাৰী, অপশ্যন বি 15 আগষ্ট, অপশ্যন চি 2 অক্টোবৰ, অপশ্যন ডি 14 নৱেম্বৰ। উত্তৰটো হ'ব 15 আগষ্ট, অপশ্যন বি। 11 নম্বৰ, গণতন্ত্ৰ দিৱস কেতিয়া? অপশ্যন এ 15 আগষ্ট, অপশ্যন বি 26 জানুৱাৰী, অপশ্যন চি 2 অক্টোবৰ, অপশ্যন ডি 1 মে। উত্তৰটো হ'ব 26 জানুৱাৰী। 12 নম্বৰ, মহাত্মা গান্ধীৰ জন্মদিন কেতিয়া? অপশ্যন এ 14 নৱেম্বৰ, অপশ্যন বি 2 অক্টোবৰ, অপশ্যন চি 15 আগষ্ট, অপশ্যন ডি 26 জানুৱাৰী। 13 নম্বৰ, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ সুভাষ চন্দ্ৰ বসু, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি চৰ্দাৰ পেটেল। উত্তৰটো হ'ব জৱাহৰলাল নেহৰু। 14 নম্বৰ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি APJ আব্দুল কালাম, অপশ্যন চি নেহৰু, অপশ্যন ডি ৰাধাকৃষ্ণন। উত্তৰটো হ'ব ৰাজেন্দ্ৰ প্ৰসাদ। 15 নম্বৰ, অসমৰ বিহু কেইটা? অপশ্যন এ 1টা, অপশ্যন এ 2টা, অপশ্যন বি 3টা, অপশ্যন চি 4টা, অপশ্যন ডি 5টা। উত্তৰটো হ'ব অপশ্যন বি 3টা। আজি এইকেইটা আছিল। নেক্সট আৰু এনেদৰে প্ৰতিদিনে 15টা দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ আৰু সকলোৱে এক্সামৰ ভালকৈ দিব তাৰ আশা কৰি আজি ইমানতে কৰিছোঁ। নমস্কাৰ।